চাওক এইটো হ'ল VIP গেষ্ট হাউচ একদম পুৰা ইউনিক লাগিছে ছাৰ এইকেইটা মা খবৰ মা খবৰ মোজাং মানে কি কৰিছা বুলি ক'লে বড়ো ভাষাত কি বুলি কয় হয় আৰু এনে ভাত খালানে বুলি সুধিব লাগিলে মা খবৰ মা খবৰ মা খবৰ মা খবৰ ইফালে এটা আহিয়ে পাব আই লাভ বাওখুংৰি এতিয়া 13 সংখ্যক বাওখুংৰি ফেষ্টিভেলত অলপমান খাই চাওঁ মই তোমাৰ নাখাম আৰু একদম এলকহল মই খাই চাওঁ আই লাভ বাওখুংৰি ফ্ৰেণ্ড সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো ভালে আছে ময়ো ভালে আছোঁ মই আছোঁ এতিয়া কোকৰাঝাৰৰ আৰু এটা বিখ্যাত ফেষ্টিভেল সেইটো হ'ল বাওখুংৰি ফেষ্টিভেলত আছোঁ আৰু এই ফেষ্টিভেলটোত আপোনালোকে আহিলে বেলেগ এটা পৰিৱেশ পাব বেলেগ এটা ভাইব পাব বাহিৰে চাওক ওপৰতে কিমান ধুনীয়াকৈ দিছে আৰু এয়া তামোলৰ খুঁটা আছে তাৰপিছত এয়া আছে ধাৰি একদম খুব ধুনীয়া এটা ইউনিক পৰিৱেশ আৰু এই যোনটো ফেষ্টিভেল হয় ফেষ্টিভেলটো বেলেগ এটা ঠাইত হয় চাৰিওফালে আছে পাহাৰৰ লগতে হয় এই ফেষ্টিভেলটো এয়া হ'ল বাওখুংৰি ফেষ্টিভেল এইটো কি হ'ব অলপ জনাই দিয়ক এইটো টুৰিজিম ডিপাৰ্টমেণ্টৰ স্থল হয় ইয়াত এইটো টুৰিজিম ডিপাৰ্টমেণ্টৰ স্থল গ্ৰীণ হাউচো আছে গ্ৰীণ হাউচ আছে ন ছাৰ মানুহবিলাক ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিলে ইয়াত কৰিব পাৰিব হয় ছাৰ ছাৰ এইটো বনাওঁতে কিমানমান দিন লাগিছে ছাৰ খুব ধুনীয়াকৈ আটক ধুনীয়াকৈ বনাইছে লাগিছে 10-12 দিনমান 10 ইউনিক লাগিছে ছাৰ এইকেইটা ইয়াত ফুড ষ্টলো হ'ব কিছুমানে ডিপাৰ্টমেণ্টে লৈ যদি ডিপাৰ্টমেণ্টক দি দিম হয় ছাৰ এতিয়ালৈকে ফুড ষ্টলবিলাক চব আহি পোৱা নাই হয় ছাৰ আৰু ডিপাৰ্টমেণ্টবিলাক চব আহি পোৱা নাই এইফালে হ'ব আপোনাৰ এই স্পৰ্টছৰ এইটো ন ছাৰ এটা কি কি খেলা হ'ব ছাৰ ইয়াতে চিন্তা আছে বিশেষকৈ হয় কমলাই নাই খমলাই নাই কি কৈছে কমলাই নাই মানে ৰেচলিং হয় ছাৰ আমাৰ ট্ৰেডিশ্যনেল আৰু হয় ছাৰ আপৰুটিং দা ট্ৰী হয় হা হয় আপৰুটিং ট্ৰী এইটো হ'ব আৰু এটা ঘিলা আজিৰ পৰা মানে কোন তাৰিখৰ পৰা কোন তাৰিখলৈকে চলিব ছাৰ ফেষ্টিভেলটো 12ৰ পৰা 14 লৈ হয় ছাৰ আৰু এইবছৰ কিমান নম্বৰ বছৰ হ'ব ছাৰ 13 বছৰ ছাৰ আৰু এইটো পাৰ্মানেণ্ট প্লেচ ছাৰ ইয়াতে হয় প্ৰত্যেক বছৰে এইটো পাহাৰৰ কাৰণেই হয় হয় ছাৰ বাওখুংৰি পাহাৰ হয় এইটো ছাৰ বাওখুংৰি পাহাৰৰ সেইটো অলপ ষ্টৰিটো জানিব বিচাৰিছিলোঁ ছাৰ আপোনাৰ পৰা ইয়াত ষ্টৰি বিশেষকৈ বাওখুংৰি প্ৰিন্সেছ বুলি আছিলে হয় তাৰ মানে ডিপ্লাই ৰজাৰ প্ৰিন্সেছ বুলি কয় হয় তেখেতে কোনোবা এজন ৰাজকুমাৰৰ লগত কিবা আছিলে বিয়া হোৱাৰ কথা আছিলে হয় কিন্তু বিয়াৰ আগতে ৰাজকুমাৰটো এক্সপায়াৰ হয় তাতে সেই দুখত সি নিজৰ প্ৰাণটোকে ত্যাগ কৰে হয় ছাৰ এই পাহাৰতে হয় ছাৰ এইটো পাহাৰ ছাৰ এইটো পাহাৰৰ নাম কি ছাৰ বাওখুংৰি পাহাৰ বাওখুংৰি হয় ছাৰ সেইটো কাৰণে এই পাহাৰৰ নামটো বাওখুংৰি হয় আৰু আমাৰ বড়ো সমাজত বিশ্বাস কৰা হয় যে ইয়াত যদি উঠে 3 বছৰ একেলেথাৰে তেতিয়াহ'লে কিবা এটা ভাল পোৱা বা লাভ এইটো ছাকচেছ হয় বুলি ভাবে বিশ্বাস কৰে হাজবেণ্ড এণ্ড ৱাইফৰ লাইফ এইটো ছাকচেছ হয় বুলি বিশ্বাস কৰে একেলগে 3 বছৰ যদি উঠে ছাৰ হয় ছাৰ উঠিব লাগে ইয়াত আৰু এটা ঝৰ্ণা আছে ঝৰ্ণাত বোলে আগত চিকিৰি চিকলা বুলি কয় আমি চিকিৰি চিকলা হয় ছাৰ পৰি আৰু চিকিৰি চিকলাৰ ভৰিৰ এটা কি আছে পাহাৰৰ ওপৰত চিন আছে সেইবিলাক আছে গতিকে ইয়াত হিষ্ট্ৰিকেল আৰু আমাৰ যিটো ফকল'ৰ বিশ্বাস এইটো বহুত তাৎপৰ্য আছে সেইটো কাৰণে সেই মেলাটো বিহুৰ আগদিনা 2 দিন 3 দিন আগৰ পৰা সেইটো হয় আৰু তাৰে পৰা বিহুটো আৰম্ভ হয় আয়োজনখিনি ছাৰ কিমান দিনৰ পৰা চলি আছে ক'ব লাগিলে ছাৰ ধৰক 20 দিনমান হ'ল হয় ছাৰ ছাৰ আহোঁতে মানে আমি গেটত বস্তু এটা দেখিলোঁ ছাৰ বৰাই বাই আৰু খুলুম বাই দুটাটোৰ অৰ্থটো অলপ জানিব বিচাৰিছিলোঁ ছাৰ বৰাই মানে ৱেলকাম হয় ছাৰ বৰাই বাই মানে ৱেলকাম খুলুম বাই মানে এইটো নমস্কাৰ কৰা এইটো যে দেখিছোঁ একদম বহুত ডাঙৰ ষ্টেজ হৈছে ইয়াতে কি প্ৰগ্ৰাম চলিব ছাৰ ইয়াত কালচাৰেল প্ৰগ্ৰামবিলাক হ'ব হয় ছাৰ 3 দিন গোটেই কালচাৰেল প্ৰগ্ৰাম চলি থাকিব কম্পিটিশ্যনো আছে হয় ছাৰ লাষ্ট দিনা এনেই প্ৰগ্ৰাম চলিব কোকৰাঝাৰৰ পৰা আহিব লাগে ছাৰ ইয়ালৈকে ডিষ্টেঞ্চটো কিমান হ'ব ছাৰ 6-7 কিলোমিটাৰ হ'ব হয় 6-7 কিলোমিটাৰ হয় ছাৰ আৰু ছাৰ ইয়াতে কিবা ব্যৱস্থা আছেনে ছাৰ থকা চকা বা তেনেকুৱা কিবা ব্যৱস্থা আছে থকা মেলা তেনেকুৱা ব্যৱস্থা নহ'ব হয় ছাৰ
যদি থাকে টাউনত থাকিব লাগিব টাউনত থাকিব লাগে ধুনীয়া টুৰিজিমৰ কাৰণে বনাইছে একদম খেৰেৰে বনাইছে খেৰ তাৰপিছত আছে এয়া পাতি বুলি কয় সেইটো একদম শীতল পাতি সেয়া হাৰি আছে একদম ধুনীয়াকৈ পুৰা ডিজাইনিং বনাইছে চাওক আৰু লগতে এইকেইটা গড়কেইটা আছে আৰু চাওক এইটো হ'ল VIP গেষ্ট হাউচ আৰু ইফালে গেষ্টসকলৰ মানে খোৱাৰ ব্যৱস্থা হ'ব আৰু ইফালে চাওক আৰু চাওক ইফালে এটা আহিয়ে পাব আই লাভ বাওখুংৰি আৰু এয়া বড়োসকলৰ মানে ট্ৰেডিশ্যন একদম মজা লাগিব আপোনালোকৰ যদি বাওখুংৰি ফেষ্টিভেলৰ কথা শুনা নাছিল বা অহা নাছিল এইবাৰ এতিয়াও টাইম আছে মই সেইকাৰণে আজিৰ প্ৰস্তুতি ভিডিঅ'টো আপোনালোকৰ কাৰণে বনাইছোঁ আপোনালোকে যদি আহে এটা মানে বেলেগ এটা ভাইব পাই যাব ইফালে এইবিলাক ষ্টল আৰু বহুত ষ্টল হ'ব ইয়াতে হ'ব হেণ্ডলুমৰ এক্সিবিশ্যন খুব ধুনীয়াকৈ বনাই আছে আৰু সম্পূৰ্ণ মানে সন্মুখত ধাৰি চাৰি দিছে আৰু ভিতৰটো আৰু কালিলৈকে ধুনীয়া হ'ব বাইদেউ এক্সাইটেড হয় 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 আহিব ইফালে আপোনালোকে বেলেগ এটা ভাইব পাই যাব ইফালে ধুনীয়াকৈ বাঁহেৰে বনাইছে ইয়াতে চাংবিলাক বনাইছে আৰু চাওক বাঁহৰে বস্তুবিলাক বনাই আছে কালিলৈকে যেতিয়া আপোনালোকে মোৰ ভিডিঅ' চাই কালিলৈকে যোনটো মেইন ব্লগ আহিব সেই মেইন ব্লগটো চালে আপোনালোকৰ আৰু ভাল লাগিব এতিয়া চাওক এটা কালাৰ কৰি আছে কালাৰ কৰি চব বাঁহেৰে বনাই আছে চাওক এয়া এই এটা চাৰিওফালে কম্পাউণ্ডটো ধুনীয়াকৈ একদম পতকা দি দিছে আপোনালোকে এনেকুৱা লাগিব ভূটানত যেনেকুৱা পতকাবিলাক আমি দেখোঁ তেনেকুৱা টাইপ লাগিব দেখিলে পিছফালে পাহাৰৰ লগতে এইটো ফেষ্টিভেল আৰু এনেকুৱা ফেষ্টিভেল দৰ্পণ প্ৰথম দেখিছেনে ফাৰ্ষ্ট টাইম আৰু ভিউটো ধুনীয়া আৰু লগতে আমি অলপ কষ্ট কৰি আহিছোঁ বাৰু এতিয়া ৰ'দে চ'দে আহিছোঁ অহাকালিলৈকে আছে ফেষ্টিভেলৰ ফাৰ্ষ্ট ডে আৰু ফাৰ্ষ্ট ডে আপোনালোকে আহি ভাল পাওঁ মই ভিডিঅ'টো কৰাৰ উদ্দেশ্য এটাই মানে প্ৰস্তুতিটো চাই আপোনালোকে অনুমান কৰক মানে কেনেকুৱা এটা লেভেলত ধুনীয়া হ'ব ইয়াতে পাব ধুনীয়াকৈ বড়োসকলৰ যোনখিনি ট্ৰেডিশ্যনেল কালচাৰ এই কালচাৰৰ কিছুমান মানে যোনখিনি মিউজিকেল ইনষ্ট্ৰুমেণ্ট সেই ইনষ্ট্ৰুমেণ্টখিনি থৈ পেলাই এটা ধুনীয়াকৈ এটা লিখিছে ধুনীয়াকৈ আই লাভ বাওখুংৰি চাওক আপোনাৰ যিফালে চাই বড়োসকলৰ যোনখিনি ট্ৰেডিশ্যনেল মানে তেওঁলোকৰ কালচাৰ তেওঁলোকৰ সেইখিনি গোটেইখিনি পাব এইফালে যোনটো মেইন মঞ্চটো আৰু ইয়াতো এটা আছে ইয়াতো আপোনালোকে ৰেষ্ট ল'ব পাৰিব ইয়াতে মানে কাৰ্যকৰ্তাসকল থাকিব কমিটিৰ কাৰ্যকৰ্তাসকল আৰু ইফালেও চাওক ধুনীয়া পৰিৱেশ মানে কি কৰিছা বুলি ক'লে বড়ো ভাষাত কি বুলি কয় মা খালাম দেং হয় আৰু এনে ভাত খালানে বুলি সুধিব লাগিলে অ'কে আমাৰ ক'লে যে বোলে ফেষ্টিভেলত আহিব তোমালোক তেতিয়া বাওখুংৰি ফেষ্টিভেলত বইবে সকলোৱে আহিব আৰু মানে ইয়াতে আহিলে আপোনালোকৰ বহুত ভাল লাগিব তেতিয়া মানে বড়ো ভাষাত কি বুলি ক'ব লাগিব বাও फैनानै बयबो मोजां मोनगोन मानोना बैसागुजों लोगोसे फेस्टिभेल बिनि थाखायनो आरोखि ओके এইটোৰ কাৰণে ফেষ্টিভেলৰ কাৰণে বিহু ओके ফ্ৰেণ্ড মই আছোঁ এতিয়া 13 সংখ্যক বাওখুংৰি ফেষ্টিভেলত আৰু আহি আপোনালোকে পুৰা ষ্টলবিলাক পাই যাব ইফালে পুৰা ষ্টলবিলাক কালিৰ পৰা ষ্টাৰ্টিং হ'ব পুৰা ধুনীয়াকৈ যিমানলৈকে দেখে মানে এয়া ষ্টল ইফালে বনাই আছে দোকানবিলাক এয়া পুৰা চাফা কৰি আছে চাফ চাফাই গাহৰি মিছা মাছ চিকেন দাদা গাহৰি কিমান কৰি ষ্টিক এডালত 150 প্লেট 150 ন 150 প্লেট 150 আৰু এটা বাইদেউহাত আছে মা খবৰ মোজাং আৰু বাইদেউহাতে আজি ফাৰ্ষ্ট টাইম আহিছো বাওখুংৰিত হয় নেকি আপোনাৰ ঘৰ ক'ত বাইদেউ এই যে খাজলগাঁও নিলিবাৰী অ'কে আৰু চাওক বাইদেউহাতে কি খাই আছে এতিয়া এতিয়াই যে আমাৰ বহাগত সেইটো বনাই কি নাই এইটো কি বুলি কয় নামটো বুনি চাউলটো বনাই 1 মাহ 2 মাহ ৰাখিয়া এইটো খাব পাৰি আৰু কি অ'কে টেষ্ট কৰ না টেষ্ট কৰিব লাগিব বাইদেউ অলপ খাম টেষ্ট কৰি আপুনি কচোন অ'কে টেষ্ট কৰিম বাৰু অলপ খাম আৰু ইফালে বাইদেউ ক'ত ঘৰ বাইদেউ আপোনাৰ তাতে একেলগে চাওক ড্ৰেছকেইটা আপোনালোকৰ খুব ভাল লাগে ইমান ধুনীয়াকৈ ড্ৰেছবিলাক পিন্ধি আহিছে আপোনালোকৰ ঘৰত পোৱা নেকি এইবিলাক কাপোৰ আমি বনাও আপোনালোকৰ ঘৰত বয় আমি কিনি নাকাম ঘৰৰ পৰা আনিছে ন চাওক বাইদেউহঁতে ড্ৰেছকেইটা চাওক ইমান ধুনীয়া ঘৰৰ পৰা কিনি আনিছে ড্ৰেছ কৰিব পাৰো আমি ড্ৰেছ কৰিব লাগিব নেকি লাগিব পাৰিলে কামটো বুজি দিয়ক বাইদেউহঁতক লগ পালে বঙাইগাঁও তাৰপিছত বাইদেউহঁতে ধুনীয়াকৈ একেলগে খাই আছে এইটো বৰ্ণি বুলি কয় আৰু লগতে এয়া আছে আপোনালোকে খালে গাহৰি আছে তাৰপিছত এয়া আছে আপোনাৰ পাপৰ আছে তাৰপিছত এয়া তিয়ঁহ আছে আৰু হেন্দি পকা আছে বাইদেউহঁতলৈ ধুনীয়াকৈ আছে তুমি বৰ্ণিটো অলপমান খাই চাওঁ মইতো বাৰু নাখাম বাৰু একদম এলকহল মই খাই চাওঁ ঠাণ্ডা নিচিনা লাগিছে খুব ধুনীয়া লাগিছে মিঠা টাইপ লাগিছে দেখোন মা খবৰ মা খবৰ মোজাং আৰু ইফালে দাদাহঁতে কৰি আছে ধুনীয়াকৈ কালাৰ অ' দাদা ৰং কৰি আছে চাওক দাদাহঁতে পূৰা অহাকালিৰ কাৰণে ৰং কৰি আছে অহাকালি বহুত মানুহ আহিবতো মা খবৰ মা খবৰ মা খবৰ মা খবৰ মা খবৰ অমা খাই অমা খাই
এটা ধুনীয়াকৈ মাছ এটা বনাইছে ঠকুনা, তাৰপিছত ঠকুনা যোনটো লচেনি বুলি কওঁ আমি সেইটো, আৰু লগতে ইয়াতে পূৰা মাটি দিছে চাওক। এইটোৱে হ'ল মেইন যোনটো ষ্টেজ আৰু মঞ্চ। ইফালে যিবিলাক আছে ফুড ষ্টলবিলাক আছে, ইফালে চাওক, আৰু ইফালে পাহাৰ।